Hello students, যিহেতু তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট প্ৰথম গুড পৰীক্ষা সমাগত হেউবে তোমালোকৰ ক্লাছ 10 ৰ ইংলিছৰ কেইটামান খুব ইম্পৰ্টেন্ট এমসিকিউ লৈ আহিছো তোমালোকে এইখন আমাৰ 24 চনত অহা পেপাৰ গতিকে তোমালোকে ভালদৰে চাব পাৰিবা আৰু এই এমসিকিউ কিটা তোমালোকে প্ৰেক্টিছ কৰি গলে তোমালোকৰ লাভ হ'ব গতিকে এনেকুৱা ধৰণৰ আহিব গতিকে তোমালোকে ভিডিঅটো একদম স্কিপ নকৰি হেকলৈকে চাবা আৰু নতুনকৈ আহিলে সাবস্ক্ৰাইব কৰিবা কাৰণ মই তোমালোকৰ বাবে বৰ ধুনীয়া ভিডিঅ দিম SSLC 2026 ৰ বাবে SSLC 2026 ৰ বাবে ভালেমান কোৱেশ্যন তোমালোকৰ বাবে মই লৈ আহিবলৈ চেষ্টা কৰিম মই ইতিমধ্যে কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে ভালেমান ষ্টুডেণ্টক আমাৰ গাইডেন্স দিছিল আৰু তেওঁলোকৰ বহুতে পাস কৰিবলৈ সক্ষম হৈছে গতিকে তোমালোকক মই কমেন্টখিনি দেখাম বাৰু এটা প্ৰথমতে আমি কোৱেশ্যন কিটা আলোচনা কৰি লওঁ ঠিক আছে উইদাউট মাছ ডিলে লেটস ষ্টাৰ্ট দা ভিডিঅ প্ৰথম কোৱেশ্যনটো আহিছে কুৰ্গ ইজ ফেমাস ফৰ কুৰ্গ আমাৰ যেটো তোমালোকৰ লেসন আছিল কুৰ্গ আমাৰ যিখন ঠাই আছিল সেইখন আমাৰ কিহৰ কাৰণে ফেমাস কিহৰ কাৰণে জনপ্ৰিয় কফি ৰেইন ফৰেষ্ট আৰু স্পাইসেছৰ কাৰণে গতিকে ইয়াত আমাৰ অপচন এ টো শুদ্ধ আনসাৰ হ'ব অপচন এ ইজ দা কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্যন আছে দা এংলো ৱৰ ৱাৰ অকাৰ্ড অৰ্থাৎ এংলো ৱৰ ৱাৰখন কেতিয়া সংঘটিত হৈছিল তোমালোকক সুধিছে তোমালোকে যদি লেসন নম্বৰ 2 নেলসন মেণ্ডেলাটো ভালদৰে পঢ়িছা তোমালোকে নিশ্চয় পাৰিবা এই কোৱেশ্যনটো গতিকে ইয়াৰ আমাৰ শুদ্ধ অপচনটো হ'ব অপচন বি ইন দা ফাৰ্ষ্ট ডিকেড অফ 20th century অৰ্থাৎ 20 শতিকাৰ প্ৰথম দশকত ফাৰ্ষ্ট মানে যে প্ৰথম ডিকেড মানে আছে দশক ঠিক আছে প্ৰথম দশকত আমাৰ এই যুদ্ধখন সংঘটিত হৈছিল গতিকে ইয়াত আমাৰ অপচন বি টোৱে শুদ্ধ আনসাৰ হ'ব তাৰপিছত আমাৰ 3 নম্বৰ কোৱেশ্যনটো আছে হোৱাট ওৱেৰ দা স্মলাৰ বয়জ ডুইং এটা আমাৰ স্মলাৰ যিখিনি বয়জ আছিল সৰু ল'ৰাখিনি আমাৰ কি কৰি আছিল লেসন নম্বৰ 1 ৰ পৰা আহিছে লেন্সো আমাৰ যেটো এই লেটাৰ টু গড লেসনটো আছিল হেতুৰ পৰা আহিছে ডাঙৰখিনি কি কৰি আছিল আমাৰ ওয়াৰ্কিং ইন দা ফিল্ড অৰ্থাৎ পথাৰত কাম কৰি আছিল কিন্তু আমাৰ সৰুখিনি কি কৰি আছিল খেলি আছিল প্লেইং নিয়াৰ দা হাউসৰ মানে ঘৰৰ ওচৰতে নিয়াৰ মানে ওচৰত হাউসৰ ওচৰতে হিহঁতে প্লেইং কৰি আছিল মানে খেলি আছিল আমাৰ 5 নম্বৰ কোৱেশ্যনটো এজাৰছন ৰিজনৰ এটা কোৱেশ্যন দিছে দা টাইগাৰ ডাজ নট ইগনোৰ দা ভিজিটৰ্স টাইগাৰে আমাৰ ভিজিটৰ সকলক কি কৰা নাছিল ইগনোৰ কৰা নাছিল ইগনোৰ কৰিছিল নে নকৰিছিল He is happy and expresses his happiness by a roar. Roar মানে হৈছে গুজৰণিৰ জৰিয়তে কি তাৰ হ্যাপিনেস বোৰ এক্সপ্ৰেছ কৰিছিল প্ৰকাশ কৰিছিল আৰু হি সুখী আছিল হি ইজ হ্যাপি মানে হে বাঘটো সুখী আছিল এতিয়া আমাৰ এই টাইগাৰ ইন দা জুত তোমালোকে দেখিছাই যে আমাৰ তাত কৈছে যে বাঘটোৱে আমাৰ ভিজিটৰ সকলক অৰ্থাৎ দৰ্শনাৰ্থী সকলক ইগনোৰ কৰিছিল ইয়াত আমাৰ কৈছে যে দা টাইগাৰ ডাজ নট ইগনোৰ দা ভিজিটৰ ইয়াত আমাৰ নকৰিছিল বুলি কৈছে গতিকে এইটো আমাৰ এজাৰছনটো ভুলেই হ'ব তাৰপিছত আমাৰ হি ইজ হেপি আছিল জানো বাঘটো হেপি নাছিল আৰু হি ৰোৱাৰৰ জৰিয়তে আমাৰ তেওঁ তাৰ যিটো হেপিনেস সেইটো আমাৰ প্ৰকাশ কৰা নাছিল গতিকে অপচন আমাৰ এজাৰছনো অশুদ্ধ ৰিজনো অশুদ্ধ দেয়াৰফৰ এটো আমাৰ অপচন ডি টোৱে শুদ্ধ আনসাৰ হ'ব both assertion and reasons are false এতিয়া আমাৰ both assertion আৰু reasonটো কি হ'ব false হ'ব অৰ্থাৎ অশুদ্ধ হ'ব কাৰণ আমাৰ টাইগাৰে দৰ্শনাৰ্থীসকলক ইগনোৰ কৰিছিল কিন্তু ইয়াত আমাৰ ইগনোৰ নকৰিছিল বুলি কৈছে গতিকে এটো আমাৰ কি হ'ব ভুল হ'ব আৰু কি হেপিও নাছিল গতিকে এটো আমাৰ কি হ'ব ভুল হ'ব ইয়াৰফৰ অপচন ডি টো ইয়াত আমাৰ শুদ্ধ আনসাৰ হ'ব নেক্সট কোৱেশ্যন আছে ইণ্ডিয়াছ লাৰ্জেষ্ট সেটেলমেন্ট অফ বুদ্ধিষ্ট মংকছ সিটুৱেটেড ইন বুদ্ধিষ্ট মংকৰ লাৰ্জেষ্ট যেটো সেটেলমেন্ট আছে ভাৰতৰ হেতু ক'ত অৱস্থিত ক'ত আছে এটা আমাৰ ক'ত আছে এটো আমাৰ অপচন সি নিসৰ্গধামত আছে ইয়াত আমাৰ কাৰেক্ট অপচনটো সি নম্বৰটো হ'ব নিসৰ্গধাম ওকে তাৰপিছত আকৌ এটা আমাৰ এজাৰছন ৰিজনিঙৰ আমাৰ কোৱেশ্যন আহিলে গতিকে এটো আমাৰ ধুনীয়াকৈ চোৱা তোমালোকে এজাৰছনটো কি দিছে পোষ্টমাষ্টাৰ কালেক্টেড দা মনি পোষ্টমাষ্টাৰে আমাৰ কালেক্ট কৰিছিল মনি কালেক্ট কৰিছিল এটা সঁচা কথা ৰিজনটো আমাৰ কিহৰ দিছে কিয় আমাৰ কালেক্ট কৰিছিল পইচা কিয় কালেক্ট কৰিছিল দা পোষ্টমাষ্টাৰ ডিড নট ৱান্ট টু চেক লেন্সোছ ফেইথ কাৰণ লেন্সৰ যিটো ফেইথ আছিল যিটো আমাৰ বিশ্বাস আছিল ভগৱানৰ ওপৰত সেইটো আমাৰ পোষ্টমাষ্টাৰজনে বিচৰা নাছিল ভাঙি দিব বিচৰা নাছিল চেক কৰিব বিচৰা নাছিল চেক মানে ভাঙি দিব বিচৰা নাছিল পোষ্টমাষ্টাৰজনে লেন্সৰ যিটো বিশ্বাস আছিল ভগৱানৰ ওপৰত সেইটো ভাঙি দিব বিচৰা নাছিল একদম সঁচা কথা গতিকে ইয়াত আমাৰ অপচন এ টোৱে শুদ্ধ আনসাৰ হ'ব both assertion and reason are true reason is the correct explanation of the assertionটোক আমাৰ ৰিজনটোৱে কি কৰিছে কাৰেক্টলি আমাৰ এক্সপ্লেইন কৰিছে আৰু তোমাৰ দুইটা অপচনে আমাৰ শুদ্ধ ঠিক আছে assertionটো শুদ্ধ ৰিজনটো শুদ্ধ গতিকে ইয়াত আমাৰ অপচন এ টো শুদ্ধ আনসাৰ হ'ব Lanso was an ox of a man এতিয়া আমাৰ according to the statement এই statementটোৰ মতে কি বুজাইছে লেন্সো was a hard working man লেন্সো যে এগৰাকী খুব হাৰ্ড ৱৰ্কিং মেন আছিল খুব কষ্ট কৰিব পৰা মানুহ আছিল সেইটোৱে আমাৰ এই ষ্টেটমেন্টৰ জৰিয়তে বুজোৱা হৈছে গতিকে ইয়াত আমাৰ অপচন বি টোৱে শুদ্ধ আনসাৰ হ'ব who sworn in as first deputy president হিচাপে কোনে শপত গ্ৰহণ কৰিছিল থাবো এমবেকি অপচন সি টো ইয়াত আমাৰ শুদ্ধ আনসাৰ হ'ব থাবো এমবেকি সেকেন্ড ডেপুটি প্ৰেসিডেন্ট হিচাপে কোনে কৰিছিল আমাৰ
মিষ্টাৰ ডি ক্লাৰ্কে কৰিছিল হোৱাট ইজ কপিয়া খুব এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আমাৰ পূৰ্গৰ পৰা আহিছে গতিকে আমাৰ ইয়াত শুদ্ধ আনচাৰটো হ'ব অপশ্যন এ মই ডাইৰেক্ট অপশ্যন এ আমাৰ অপশ্যনকেইটাই কৈ গৈছোঁ কাৰণ তোমালোকৰ নহ'লে বহুত দেৰি লাগি যায় গতিকে মই অপশ্যনকেইটাই শুদ্ধ আনচাৰকেইটাই কৈ গৈছোঁ তাৰমানে 4টা অপশ্যন পঢ়িলে মানে বেছি দেৰি লাগি যায় গতিকে বেছি দেৰি লাগিলে তোমালোকৰ আমনি লাগিব পাৰে সেইকাৰণে মই অকল ডাইৰেক্ট আনচাৰকেইটাই কৈ গৈছোঁ গতিকে কপিয়া হ'ল লং ব্লেক কোট উইথ এন এম্পডাৰিড ৱেষ্ট বেল্ট ৱৰ্ন বাই কোডাভোজ বুলি কাক কোৱা হয় আমাৰ কোৰ্গৰ মানুহখিনিক কোৱা হয় কোৰ্গৰ মানুহখিনিয়ে যিটো আমাৰ লং ব্লেক কোট পিন্ধে দীঘল আমাৰ ব্লেক কোট পিন্ধে আৰু ৱেষ্টত এডাল বেল্ট মাৰে সেইডালকে আমাৰ সাজযোৰকে কি বুলি কোৱা হয় কপিয়া বুলি কোৱা হয় ঠিক আছে দ্য পোষ্টমাষ্টাৰ ৱাজ এ ফেট পোষ্টমাষ্টাৰজন এজন আমাৰ শকত আৰু কি মানুহ আছিল ফেলো মানে ব্যক্তি কেনেকুৱা ধৰণৰ ব্যক্তি আছিল শকত আৰু এমিয়েবল মানে মৰমীয়াল টাইপৰ এজন ব্যক্তি আছিল শকত আৰু মৰমীয়াল তেনেকুৱা ধৰণৰ এজন ব্যক্তি আছিল ঠিক আছে ইয়াত আমাৰ অপশ্যন চিটো শুদ্ধ আনচাৰ হ'ব তাৰপিছত আমাৰ কৈছে ইটছ গ্ৰেটেষ্ট ৱেল্থ ইজ ইটছ পিপল ফাইনাৰ এণ্ড ট্ৰুৱাৰ দেন দ্য ফাইনেষ্ট ডায়মণ্ড হেয়াৰ মেণ্ডেলা মিনছ ডেট এই যেন আমাৰ বাক্যশাৰী মেণ্ডেলাই কৈছিল এই আমাৰ তেওঁৰ স্পিচত যেন কৈছিল ইয়াৰ আমাৰ মিনিংটো কি আছিল মেইন আমাৰ যিটো ৱেল্থ যিটো সম্পদ তেওঁ মানুহবিলাকক কৈছিল ইয়াৰ আমাৰ মিনিং এইটোৱে আছিল যে হিজ পিপল আৰ মোৰ প্ৰিচিয়াছ দেন ডায়মণ্ড অৰ্থাৎ ইয়াৰ অৰ্থ এইটোৱে আছিল যে ডায়মণ্ডতকৈও তেওঁৰ দেশৰ জনসাধাৰণ প্ৰিচিয়াছ আছিল মানে মোৰ প্ৰিচিয়াছ ডায়মণ্ডতকৈও প্ৰিচিয়াছ মানে মূল্যৱান গতিকে তেওঁৰ বাবে তেওঁৰ দেশৰ জনসাধাৰণ ডায়মণ্ডতকৈও মূল্যৱান ঠিক আছে এতিয়া আমাৰ দ্য ৰাইটাৰ অফ দ্য ক্ৰছ পিচ কুৰ্গৰ আমাৰ যিগৰাকী ৰাইটাৰ আছিল লেখক আছিল তেওঁ কোন আছিল লোকেছ এব্ৰল আছিল হয়নে লোকেছ এব্ৰল তাৰপিছত আমাৰ চোৱা হোৱাই আৰ দ্য কালচাৰ এণ্ড কাষ্টম অফ কুৰ্গী পিপল ডিফাৰেণ্ট ফ্ৰম হিন্দু মেইন ষ্ট্ৰীমৰ পৰা আমাৰ কুৰ্গীসকলৰ যিটো আমাৰ কাষ্টম আৰু কালচাৰ কিয় আমাৰ সংস্কৃতিটো আৰু ৰীতি নীতিবোৰ তেওঁলোকৰ ডিফাৰেণ্ট কাৰণ অপশ্যন চিটো ইয়াত শুদ্ধ আনচাৰ হ'ব বিকজ দে আৰ পচিবলি অফ গ্ৰীক অৰিজিন কাৰণ তেওঁলোক আমাৰ গ্ৰীক অৰিজিনৰ সম্ভৱতঃ তেওঁলোক আমাৰ অৰিজিনৰ মূলতঃ তেওঁলোক গ্ৰীক অৰিজিনৰ সেইকাৰণে আমাৰ তেওঁলোকৰ যিটো ৰীতি নীতি বা সাংস্কৃতিৰ যিখিনি নিয়ম আছে সেইখিনি আমাৰ হিন্দু মেইন ষ্ট্ৰীমৰ পৰা ডিফাৰেণ্ট অ'কে ধুনীয়াকৈ বুজি পাইছা আৰু মই তোমালোকক কৈছিলোঁ যে কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে মই 1 মাহত প্ৰায় 80টামান ভিডিঅ' বনাই দিছিলোঁ আৰু বিশেষকৈ মই মেথছৰ ওপৰত বেছি গুৰুত্ব দিছিলোঁ গতিকে তোমালোকে আমাৰ চেনেলৰ পৰা উপকৃত হৈ ভালেমানখিনিয়ে ষ্টুডেণ্টে এবাৰ পাছ কৰিছে তোমালোকে গতিকে কমেণ্টবোৰ চাই লোৱা তোমালোকক মই দেখাম চাবা 17 নম্বৰ কুৱেশ্যনটো আছে হি উইল কাম বেক উইদিন এন আৱাৰ গতিকে তেওঁৰ আমাৰ 1 ঘণ্টাৰ ভিতৰত কি হ'ব ঘূৰি আহিব গতিকে ইয়াত আমাৰ কি হ'ব এন হ'ব উইদিন এন আৱাৰ তাৰপিছত আমাৰ কৈছে ফাদাৰ ইয়াত আমাৰ অশুদ্ধ অপশ্যনটো হ'ব চিটো উইল নট এলাউ মি টু go out unless I finish my homework মই যেতিয়ালৈকে মোৰ হোমৱৰ্ক ফিনিছ নকৰোঁ তেতিয়ালৈকে মোৰ দেউতাৰে মোক বাহিৰলৈ যাবলৈ কি নকৰে এলাউ নকৰে গতিকে ভৱিষ্যতে এটা কোৱা কথা গতিকে আমাৰ কি হ'ব এটা যদি আমাৰ কিহত আছে আমাৰ এটা যদি চিম্পল প্ৰেজেণ্টত আছে আনটো আমাৰ কিহত থাকিব চিম্পল ফিউচাৰত থাকিব গতিকে ইয়াত আমাৰ কি হ'ব উইল নট এলাউ হ'ব গতিকে অপশ্যন চিটো ইয়াত আমাৰ শুদ্ধ আনচাৰ হ'ব এইখিনি আছিল আৰু তোমালোকক যদি ভিডিঅ' লাগে মোক কমেণ্ট ছেকশ্যনত জনাবা আৰু তোমালোকৰ কাৰণে বৰ ধুনীয়া ভিডিঅ' আনিম মোৰ এটা হোৱাটছআপ চেনেল আছে তাত তোমালোক জইন হৈ ল'বা ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম আৰু পিন কমেণ্টটো দি দিম ঠিক আছে তোমালোকৰ কেনেকুৱা লাগিল জনাবা আৰু তোমালোকক আৰু ভিডিঅ' লাগিব নে নালাগে তোমালোকে জনাবা ঠিক আছে তোমালোক ভালে থাকা কুশল থাকা আহিবা তোমালোকৰ মোৰ ইউটিউব চেনেল